নমস্কাৰ গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাৰিবাৰিক গৃহকণ্ডলে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এবাৰ ভিনিয়েকৰ হাতত প্ৰাণ গ'ল খুলখালীৰ ভিনিয়েকে হানিখুচি হত্যা কৰে খুলখালীয়েকক এলুমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে লখিমপুৰত নিজ ভিনিয়েকে ডেগাৰেৰে হানিখুচি হত্যা কৰে খুলখালীয়েকক নিহত হয় ইমদাদুৰ ইছলাম নামৰ এজন যুৱক আৰু এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হেদায়তুল ইছলাম আৰু কুৰচিয়া খাতুন নামৰ আন দুজন লোক আহত কেইগৰাকীক ইতিমধ্যে লখিমপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক আটক কৰিছে আৰু ঘৰুৱা বিবাদৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ভিনিয়েক উস্তাৰ আলীয়ে ডেগাৰেৰে হানিখুচি হত্যা কৰে খুলখালীয়েকক থিতাতে প্ৰাণ হেৰুৱাই ইমদাদুৰ নামৰ যুৱকজন আৰু এই সমগ্ৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজন লোক হেদায়তুল ইছলাম আৰু কুৰচিয়া খাতুন নামৰ এই দুজন লোককো আক্ৰমণ কৰে হত্যাকাৰী উস্তৰে আহত লোক দুজনক লখিমপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু হত্যাকাৰী উস্তৰকো গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত সিহঁতৰ কিবা নাতিনি মানে বিয়া দিলে তাত বিয়া দিয়াৰ পিছত ইয়াত আহিছে ঘৰত আজি আলহী খাবলৈ আলহী হোৱাৰ পিছত তাৰপিছত আপোনাৰ সিহঁতো আহিছে আজি সন্ধিয়াকে দুইজন আহিছে অহাৰ পিছত খোৱা লোৱা কৰি কিবা এটা তক্ৰ বিতৰ্কৰ মাজত সি আপোনাৰ চাকু লৈ আহি গ'ল ইমান ডাঙৰ ঘৰৰ পৰা লৈ আহিছে অহাৰ পিছত চাকু নে ডেগাৰ আনি পেলাই তাৰপিছত আপোনাৰ দৰৱাজাটো কথা বতা চলি আছে তাৰপিছত দৰজাটো লক কৰি দিলে লক কৰি দি পেলাই মাৰি দিলে কেইজনক মাৰিছে তিনজনক তাৰ নামটো উস্তৰ আলী হয় উস্তৰ আলীয়ে কাক মাৰিছে দুইটা তাৰ চালা হয় এটা তাৰ পেহী দুজনক মাৰিছে খুলখালীয়েক দুজন এজন পেহী মৃত্যু কাৰ হৈছে মৃত্যু হৈছে ইমদাদুল ইছলাম এইজন কি হয় তাৰ এইজন হেৰি হয় খুলখালী আৰু এজন খুলখালী এজন পেহী আৰু বাকী দুজনৰ অৱস্থা কেনেকুৱা বাকী দুজনৰ অৱস্থা বহুত বেয়া হৈ আছে এতিয়া লখিমপুৰ লৈ যাবলৈ কৈছে